हेलो स्टूडेंट आजिर मोर एटू भिडिओत आलोचना करा विषयबर हल शुद्धता निरीक्षणर सूक्ष्मता जोखमाखर त्रुटि गड़ मान चरम त्रुटि गड़ चरम त्रुटि आपेक्षिक त्रुटि शतांश त्रुटि। The topics to be discussed, topics to be covered in this video are accuracy, precision, error, mean value, absolute errors, mean absolute error, relative error and percentage error. So now I am going to discuss about accuracy and precision. For this I have written already on the board instrument A and B, and A instrument gives the reading 2.54 centimeter, B instrument gives the value 2.516 centimeter, and the quantity which we want to measure for that quantity we have already known the true value. It is the true value 2.53 centimeter. तार माने यात दुटा ओहिला देखुआ होइसे ए आरु बी। ए ओहिलार पार्ट हल 2.54 सेंटीमीटर, बी ओहिलार पार्ट हल 2.516 सेंटीमीटर। आरु जिटु राशि आमी जोख माप करिब खुजिছো সেই রাশিটোর আমি প্রকৃত মান অলরেডি জানো। accuracy হল it refers to the closeness of a measurement to the true value of the physical quantity. অসমীয়াত কওঁ যে শুদ্ধতা হৈছে আমি যোগমাক কৰি পোৱা মানটো প্ৰকৃত মানৰ কিমান ওচৰ চাপিছে সেইটোকে শুদ্ধতা বুজায়। তো আহা ইয়াত এ আৰু বিৰ কোনটো শুদ্ধতা বেছি। আচ্ছা এতিয়া দেখা 2.53 তো এইটো হ'ব 2.54 আৰু 2.54 আৰু বিৰ কিমান 2.516 সেন্টিমিটার। তো এইটো হল ট্রু ভ্যালু মানে প্রকৃত মান। এই দুটা মানৰ এই মানটো ইয়াৰ ওচৰত আছে কিন্তু এই মানটো ইয়াৰ পৰা দূৰত আছে মানে ডিফাৰেন্সটো ইয়াৰ ডিফাৰেন্সটো কিমান হ'ব 0.01 ইয়াৰ ডিফাৰেন্সটো দেখা অলপ বেছি হ'ব। তার মানে কি বুঝাইছে যে এই মানটো এই প্রকৃত মানৰ বেশি ওচৰ চাপিছে মানে
মই জানো ইয়াৰ পৰা আগমনী বা ধুবুৰীৰ পৰা আগমনী 40 কিলোমিটাৰ। এজন মানুহে মাপিছে 39 কিলোমিটাৰ আৰু এজন মানুহ সেই একে দূৰত্ব মাপিলে 37 কিলোমিটাৰ। তো কোনজন ব্যক্তিয়ে প্রকৃত মানের বেশি ওপর চাপিলে 39 কিলোমিটার না 37? 39 কিলোমিটার 40 কিলোমিটারের ওচৰত, গতিকে 39 কিলোমিটার জোখা মানুহজনৰ শুদ্ধতা বেছি। বুজিছে না মই কি ক'ব খুজিছোঁ? তাৰমানে এই মানটো ইয়াৰ বেছি ওচৰ, গতিকে এর মান বিতকৈ বেশি শুদ্ধতা। তার মানে এর মানটো 2.54, ই 2.53 বেশি ওচৰ। বিৰ লোৱা মানটো 2.516। তার মানে এই মানটো ইয়াৰ পৰা অলপ দূৰত, গতিকে ইয়াৰ শুদ্ধতা অর্থাৎ একুরেসি কম। কথাখিনি বুজিছা? তার মানে আগমনীর পৰা ধুবুৰীৰ দূৰত্ব 40 কিলোমিটার। এজন মানুহ মাপিছে 38 কিলোমিটার, বি আন এজন মানুহ মেজাৰ কৰিছে 36 কিলোমিটার। তো ট্ৰু ভ্যালু ধুবুৰীৰ পৰা আগমনীৰ পৰা ধুবুৰী আমি জানো 40 কিলোমিটার। এতিয়া এ এজন ব্যক্তি আৰু বি এজন ব্যক্তি। এ এবাৰ মাপিছে, তাৰপিছত বি মানুহজনক কোৱাল তুমি এতিয়া মাতা। বি মাপিলে আগমনীৰ পৰা ধুবুৰীৰ দূৰত্ব তেতিয়া পালে 36 কিলোমিটাৰ। তেনেহ'লে এই দুজন ব্যক্তিৰ ভিতৰত কোনজন 40 কিলোমিটাৰৰ ওচৰত মাপিছে? এ। গতিকে এর শুদ্ধতা অর্থাৎ একুরেসি বেশি। এইটোৱে বুজাইছে একুরেসি বা শুদ্ধতা। ইট রেফার্স টু দ্য ক্লোজনেস of a measurement to the true value of the physical quantity। মানে measured value true value যিমান ওচৰ চাপিব সেইটোকে শুদ্ধতা বুলি কোৱা হয়, একুৰেচি বুলি কোৱা হয়। এতিয়া আহিল প্ৰিচিশন। তাৰ মানে এর শুদ্ধতা বিতকৈ বেশি। ঠিক আছে। এতিয়া ইয়াত লিষ্ট কাউন্ট লঘিষ্ঠ যোগ কি আছিল? যে the minimum value measured by an instrument is called least count। অর্থাৎ কোনো অহিলাৰে জোখমাখ কৰিব পৰা নিম্নতম মানক লঘিষ্ঠ লেখ বলে। এতিয়া লঘিষ্ঠ লেখ কেনেকৈ জানিম? দেখা, এইখনত দশমিকৰ পিছত কেইটা ঘৰ আছে? 2টা। এইখনত দশমিকৰ পিছত কেইটা ঘৰ আছে? 3টা। তাৰ মানে বুজাইছে ইয়াৰ লিষ্ট কাউন্ট 0.01 সেন্টিমিটার আৰু ইয়াৰ লিষ্ট কাউন্ট মানে লঘিষ্ঠ লেখ 0.001। তেনেহ'লে কাৰ লঘিষ্ঠ লেখ কম? এর বেশি না বির বেশি লঘিষ্ঠ লেখ? বির লঘিষ্ঠ লেখ কম। গতিকে বিৰ ইনষ্ট্ৰুমেণ্টটোত যিটো লঘিষ্ঠ লেখ আছিল সেই লঘিষ্ঠ লেখৰ মান কম, আৰু সেই ইনষ্ট্ৰুমেণ্টটো দি আমি যদি জোখমাখ কৰোঁ তেনেহ'লে আমাক সি বেছি সূক্ষ্মতা দিব, মানে প্ৰিচিশন দিব। তাৰ মানে প্ৰিচিশন আৰু নিৰীক্ষণ সূক্ষ্মতা হ'ল আমি কিমান কম ভেলুত, কিমান নিম্নতম মানত ৰাশিটোক জুখিছোঁ, সেইটোৱে সূক্ষ্মতা বুজায়। তো আমি যিটো অহিলা ল'ম সেইটোৰ যিমানে লিষ্ট কাউণ্ট কম হ'ব, লঘিষ্ঠ লেখ কম হ'ব, সিমানে সূক্ষ্মতা বাঢ়ি যাব। Actually, precision refers as in which resolution
দ্য কোৱান্টিটি ইজ মেজাৰ্ড। ৰিজলিউশ্যন মানে লিষ্ট কাউণ্ট, মানে কিমান সৰু সৰু ভাগত জুখিছোঁ। স্কেলডালৰ যিমান মান সৰু থাকিব ইমান আমাক বেছি প্ৰিচিশ্যন দিব। এণ্ড দিছ প্ৰিচিশ্যন ইজ ডিটাৰমাইণ্ড বাই দ্য লিষ্ট কাউণ্ট। মানে এই সূক্ষ্মতা কোনে নিৰ্ণয় কৰিব? লঘিষ্ঠ লেখ। দি স্মলাৰ দ্য লিষ্ট কাউণ্ট গ্ৰেটাৰ ইজ দ্য প্ৰিচিশ্যন। মানে যিমান তোমাৰ লঘিষ্ঠ লেখ কম হ'ব ইমান সূক্ষ্মতা বাঢ়িব। তেনেহ'লে এ আৰু বিৰ কাৰ লিষ্ট কাউণ্ট কম? বিৰ লিষ্ট কাউণ্ট কম, গতিকে বিৰ সূক্ষ্মতা বেছি, কিন্তু এৰ একুৰেচি বেছি। বিৰ সূক্ষ্মতা বেছি, শুদ্ধতা কম, এর শুদ্ধতা বেশি, সূক্ষ্মতা কম। আচ্ছা, এতিয়া মই এৰৰ্ছ ইন মেজাৰমেণ্ট পঢ়াম। এ হল আগমনী আৰু ডি হল ধুবুৰী। এ হল আগমনী আৰু ডি হল ধুবুৰী। ইয়াৰ আমি অলৰেডি ট্ৰু ভ্যালু মানে প্রকৃত মান বা প্রকৃত দূরত্ব, ইয়াক ট্ৰু ভ্যালু কম 40 কিলোমিটার। এতিয়া এজন ব্যক্তিক আমি কলো যে তুমি আগমনীৰ পৰা ধুবুৰীৰ দূৰত্বটো জুখি আমাক দেখুৱা। তো ব্যক্তিজন আগমনীৰ পৰা ধুবুৰীলৈ গৈ গাড়ী দি গ'ল বা গাড়ীৰ চকাত স্কেল এখন লগাই লৈছে, ঘূৰণীয়া স্কেল। যিমানবাৰ ঘূৰিব এক পাকত গাড়ীৰ চকাটো কিমান দূৰত্ব গৈছে সেইটো আগত মানুহটো জানিব লাগিব। কিমানবাৰ পাক খাইছে সেইটো আকৌ কাউণ্ট হৈ যাব। তো ব্যক্তিজনে আহি ক'লে যে মই আগমনীৰ পৰা ধুবুৰী দূৰত্ব মেজাৰ কৰিলোঁ 38 কিলোমিটার। আমি তো জানো যে আগমনীৰ পৰা ধুবুৰী 40 কিলোমিটার, কিন্তু মানুহজনে মেজাৰ্ড কৰিলে, তাৰ মানে এইটো হ'ল মেজাৰ্ড ভ্যালু। জোখমাপ মান। তেনেহ'লে মানুহটোৰ জোখমাপ কৰোঁতে কিছু অনিশ্চয়তা ৰৈ গ'ল। অনিশ্চয়তা মানে সঠিক কথা দিব নোৱাৰিলে। তাৰ মানে মানুহটোৰ এই এক্সপেৰিমেণ্টটো কৰোঁতে অলপ ভুল হৈছে, অনিশ্চয়তা আছে। সেই অনিশ্চয়তাকে কি কয়? ত্ৰুটি, আৰু ইংলিছত কয় এৰৰ, মানে ত্ৰুটি। তাৰ মানে বুজিছা? তেনেহ'লে ত্ৰুটি আমি কেনেকৈ মেজাৰ কৰিম? মেজাৰ্ড ভ্যালু মাইনাছ ট্ৰু ভ্যালু। তাৰ মানে যিকোনো অহিলাৰে যেতিয়া আমি জোখমাপ কৰিব যাম, তেতিয়া জোখমাপত মানুহ এজনৰে দুৰ্বলতা হওক বা মানুহ এজনৰে সঠিক পদ্ধতি নহ'বও পাৰে, বা মানুহ এজন যিবোৰ যন্ত্ৰ অহিলা পাতি ব্যৱহাৰ কৰিছে সেইবোৰ অলপ আগৰ পৰা বেয়া আছিলে, সেইকাৰণে মানুহজনে ট্ৰু ভ্যালুৰ মান নোপোৱাটো স্বাভাৱিক।
মানে প্ৰকৃত মানটো নোপোৱা স্বাভাৱিক। পাৰ্চনেল এৰৰ কয়। কিছুমান মানুহ ভালকৈ এক্সপেৰিমেণ্ট কৰে, কিছুমান মানুহ বেয়াকৈ এক্সপেৰিমেণ্ট কৰে। যিয়ে নহওক, যেতিয়া আমি কোনো যন্ত্ৰ কোনো অহিলা পাতিৰে আমি জোখমাখ কৰিব যাম, সেই জোখমাখত সদায় কিছু অনিশ্চয়তা ৰৈ যায়। এই অনিশ্চয়তাবোৰক ত্ৰুটি বোলে। আৰু এই ত্ৰুটিবোৰ কেনেকৈ আমি জোখমাখ কৰিম? আমি জোখমাখ কৰি পোৱা মানৰ পৰা প্ৰকৃত মানটো বিয়োগ কৰিম। তেতিয়া আমি কিমান ত্ৰুটি কিমান ভুল হ'ল সেইখিনি আমি পাই যাম। তাৰমানে এৰৰ মানে হ'ল ইট ইজ দ্য ডিফাৰেন্স between the measured value and the true value. তার মানে এরর আমি তেনেহলে কি পালো? measured value minus true value। measured value minus true value। তার মানে ত্ৰুটি, অসমীয়াত ত্ৰুটি মানে হল জোখা মান মাইনাস প্ৰকৃত মান। তাৰ মানে ইয়াত কিমান মানুহজনে কিমান পাইছে? 38 কিলোমিটাৰ। প্ৰকৃত মান কিমান? 40 কিলোমিটাৰ। তেনেহ'লে কিমান ভুল বাঢ়াল? -2 কিলোমিটাৰ। মানে সেই মানুহজন যে আগমনিৰ পৰা ধুবুৰীলৈ দূৰত্ব জুখিলে, সেই মানুহজনৰ কিমান ভুল ওলাল? -2 কিলোমিটাৰ। কিমান ত্ৰুটি ওলাল? -2 কিলোমিটাৰ। ঠিক আছে? এতিয়া মিন ভ্যালু মানে গড় মান। তো আমি যদি প্রকৃত মান না জানো, তেনেহলে আমি প্রকৃত মান কেনেকৈ জানিম? তেতিয়া আমি কি কৰিম? একেটা এক্সপেরিমেন্ট আমি বারে বারে কৰিম। এবাৰ মান নিলো, দুবাৰ নিলো, 3 বাৰ নিলো, 4 বাৰ নিলো, 5 বাৰ নিলো। যিমান লম সিমানে আমাৰ ভাল। তাৰপিছত যিমানবোৰ আমি মেজাৰ্ড ভ্যালু পালো, সেইবিলাকৰ আমি যেতিয়া গড় মান উলিয়াম, সেই গড় মানটোৱে আমাক প্ৰকৃত মান বা ট্ৰু ভ্যালু দিব, যদি আমি প্ৰকৃত মান নাজানো। কথাটো বুজিছা? তো এইটো হল আগমনী ধুবুৰী। তো আমি ধৰা আগমনীৰ পৰা ধুবুৰীৰ প্ৰকৃত কিমান দূৰত্ব সেইখিনি নাজানো, তেনেহলে আমি কি কৰিম? ৰিডিং ল'ম বাৰে বাৰে। এইটো সিৰিয়েল নাম্বাৰ আৰু এইটো হল মেজাৰ্ড ভ্যালু মানে মাপ। ঠিক আছে? তো আমি এইটো x1 দি বুজালো, x2 দি বুজালো, x3 দি বুজালো, x4 দি বুজালো, x5 দি বুজালো। আমি কি পালো? এবাৰ পালো 42 কিলোমিটার, এবাৰ পালো 38 কিলোমিটার, এবাৰ পালো 39 কিলোমিটার,
এবাৰ পালোঁ আকৌ 40 কিলোমিটাৰ, ঠিক আছে। আচ্ছা, আৰু এবাৰ পালোঁ আমি 41 কিলোমিটাৰ। এতিয়া আমি প্ৰকৃত মান নাজানো। যেতিয়া আমি প্ৰকৃত মান নাজানো, মানে আগমনিৰ পৰা ধুবুৰীলৈকে প্ৰকৃত কিমান দূৰত্ব সেইটো নাজানো, তেনে ক্ষেত্ৰত আমি কি কৰিম, এভাৰেজ ভেলু উলিয়াম, মানে মিন ভেলু। মিন মানে এভাৰেজ, আৰু সেই মিন ভেলুক আমি কি ল'ম, ট্ৰু ভেলু বুলি ল'ম, যেতিয়া আমি ট্ৰু ভেলু নাজানিম। তো এতিয়া মিন ভেলু কেনেকৈ লয়, কেইটা ৰিডিং আছে, 1 2 3 4 5টা, তেনেহ'লে 1 2 3 4 5, তো ডিভাইডেড বাই কেইটা ৰিডিং আছে, 1 2 3 4 5, তো 5 দি ডিভাইড, তেনেহ'লে কিমান পালোঁ, 42 প্লাছ 38 প্লাছ 39, 42 প্লাছ 38 প্লাছ 39 প্লাছ 40 প্লাছ 41 ডিভাইডেড বাই 5, তেনেহ'লে আমি কিমান পাই গ'লোঁ, 40 কিলোমিটাৰে পাই গ'লোঁ। তেনেহ'লে মিন ভেলু কেনেকৈ ওলাওঁ, তো এক্স মিন ভেলু ওলাওঁ, এই যে এক্স এইটো মিন লিখিছোঁ, মানে গড় মান। কেনেকৈ ওলাওঁ, x1 প্লাছ x2 প্লাছ x3 প্লাছ ডট 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 xn। এইটোত কিমান বাৰ ওলাইছোঁ, ইয়াত কিমান বাৰ ওলালোঁ, 1 2 3 4 5 ডিভাইডেড বাই 5, ইয়াত কিমান বাৰ ওলালোঁ, 1 2 3 আপ টু n, তো ডিভাইডেড বাই n। এইটোৱে হ'ল মিন ভেলু, গড় মান। তো গড় মান ওলাই গ'ল, ঠিক আছে। তো এতিয়া আমি মিন ভেলু পালোঁ, মানে ট্ৰু ভেলু পালোঁ। এইটো মিন ভেলু, মানে গড় মান পালোঁ, ঠিক আছে। কিমান পালোঁ, 40 কিলোমিটার। তো তেনেহ'লে এইবাৰ মই পঢ়াম এবছলুট এৰৰ্ছ, অসমীয়াত ক'ব চৰম ত্ৰুটি। The difference between the measured value, na individual measured value, individual measured value and mean value are called absolute errors of the measurement, ঠিক আছে। তার মানে এতিয়া the difference between the individual measured value, কোনবিলাক ইণ্ডিভিজুৱেল, এইবিলাক ইণ্ডিভিজুৱেল measured value। the difference between মানে তার মানে absolute error মানে কি হল, measured value মাইনাস true value, difference মানে মাইনাস, তার মানে absolute errors
ইকুয়াল টু ইন্ডিভিজুয়াল মানে ইন্ডিভিজুয়াল মেজার্ড ভ্যালু মাইনাস মিন ভ্যালু, এটু মেজার্ড ভ্যালু। তো তেনেহ'লে এইবিলাক প্ৰত্যেকটা ইণ্ডিভিজুৱেল মেজাৰমেণ্ট, মানে এবাৰ গৈছে আকৌ এবাৰ মেজাৰ কৰিছে, আকৌ এবাৰ মেজাৰ কৰিছে, আকৌ এবাৰ মেজাৰ কৰিছে, আকৌ এনেকৈ 5 বাৰ কৰিছে। তো কেইবাৰ আমি ৰিপিট কৰিছোঁ? 5 বাৰ। তো 5টা আমাৰ ইণ্ডিভিজুৱেল মেজাৰ ভ্যালু হ'ব মান, ঠিক আছে। তো ট্ৰু ভ্যালু বা মিন ভ্যালু আমি 40 কিলোমিটাৰ জানো। তেনেহ'লে ইয়াৰ ডিফাৰেঞ্চ, ইয়াৰ পাৰ্থক্য আছে, মানে ইয়াৰ পাৰ্থক্য আছে, ইয়াৰ পাৰ্থক্য কেইটা পাৰ্থক্য ওলাব? 5টা। এই 5টা কোৱা হ'ব চৰম ত্ৰুটি। তাৰ মানে এইটো মই বুজাব খুজিছোঁ, এইটো মনত ৰাখিবা, এক্স মিন আৰু এক্স মিন এইবিলাক মোৰ ইণ্ডিভিজুৱেল মেজাৰমেণ্ট, ঠিক আছে। তো এক্সাম্পলত এতিয়া মই এইখিনি ৰাফ কৰি দিওঁ। তো এতিয়া দেখা, এইটো অলপ এটা বস্তু মই পঢ়াম, এইটো অলপ টাইম বিং ষ্টপ কৰি ৰাখিছোঁ যে এজন মানুহে 10 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰ গৈছে। কিমান গৈছে মানুহ এজন? কেনেকৈ মেজাৰ কৰিবা? মানুহজন 10 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰ গৈছে। চ' 15 মাইনাছ 10 কিলোমিটাৰ, তো কিমান হ'ব? 5 কিলোমিটাৰ। তো এইটো কি? দূৰত্বৰ পৰিৱৰ্তন। যেতিয়া পৰিৱৰ্তনটো কম নহ'ব তেতিয়া আমি ইয়াক ডেল্টা দি বুজাম। এইটো ডেল্টা। দূৰত্ব কি দি বুজাওঁ? এক্স, তো ডেল্টা এক্স। তাৰ মানে মানুহজনে কিমান কিলোমিটাৰ গ'ল? 5 কিলোমিটাৰ। আৰু এটা যে মানুহ এজন এতিয়া 10 কিলোমিটাৰৰ পৰা 10.00000001 কিলোমিটাৰ গৈছে। তেনেহ'লে কিমান কিলোমিটাৰ গ'ল? 10 পইণ্ট, 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 মাইনাছ 10, তেনেহ'লে কি? 0.12345678 কিলোমিটাৰ। তো এইখিনি মান কি হ'ল? বহুত কম। তো এইখিনিওতো পৰিৱৰ্তন বুজাইছে। যেতিয়া পৰিৱৰ্তন খুবেই কম হ'ব তেতিয়া আমি আৰু ডেল্টা এক্স ব্যৱহাৰ নকৰিম। কি কৰিম? ডি, মানে এইটো ডি, তো ডি এক্স। যেতিয়া স্মল ডি দেখিবা, এইটো এটা অপাৰেটৰ হয়, এইটো যেতিয়া ডি দেখিবা তাৰ মানে পৰিৱৰ্তন খুব কম বুজাইছে। যেতিয়া ডেল্টা দেখিবা মানে পৰিৱৰ্তন বুজাইছে, পৰিৱৰ্তনটো ইমান সৰু মানৰ নহয়। আচ্ছা, এইটো মই ইয়াত এতিয়া বুজাম যে এইটো এবছলুট এৰৰ। ফাৰ্ষ্ট এইটোৰ এবছলুট এৰৰ কি আছিল? এবছলুট এৰৰ আছিল মেজাৰ্ড ভ্যালু, এইটো প্ৰথম মেজাৰ্ড ভ্যালু, মেজাৰ্ড ভ্যালু মাইনাছ মিন ভ্যালু, ঠিক আছে। যেহেতু এইটো পৰিৱৰ্তন বুজাইছে, পৰিৱৰ্তনটো কিমান হ'ল হয়? 42, মিন ভ্যালু কিমান? 40, তাৰ মানে কিমান পালোঁ? 2 কিলোমিটাৰ। ইমান কম নহয়, সেইকাৰণে আমি ইয়াক নাম দিলোঁ ডেল্টা x1। তাৰ মানে এইটো ফাৰ্ষ্ট এবছলুট এৰৰ, প্ৰথম চৰম ত্ৰুটি। ঠিক তেনেকুৱা ডেল্টা x2 মানে দ্বিতীয় ইণ্ডিভিজুৱেল মেজাৰমেণ্টৰ ত্ৰুটি। তো এইটো কি লিখিম? x2 মাইনাছ এক্স মিন। এইটো কিমান ওলাব? 38 মাইনাছ 40 মাইনাছ 2 কিলোমিটাৰ। এনেকৈ ডেল্টা x3 মাইনাছ এক্স মিন, তাৰ মানে কিমান হৈ গ'ল? x3 39 মাইনাছ 40 মাইনাছ 1 কিলোমিটাৰ। ডেল্টা x4 মানে
x4 মাইনাছ এক্স মিন কিমান 40 মাইনাছ 40 0 কিলোমিটাৰ ডেল্টা x5 তো x5 মাইনাছ এক্স মিন কিমান 41 মাইনাছ 40 কিলোমিটাৰ তো 1 কিলোমিটাৰ তাৰ মানে আমি এইবিলাক কি পালো এইবিলাক আমি কি পালো প্ৰত্যেকটো ইন্ডিভিজুৱেল মেজাৰমেণ্টৰ এবসলিউট এৰৰ পালো প্ৰত্যেকটো যোগমাক কৰা মানৰ চৰম ত্ৰুটি পালো বুজিছা এইটোৱে মই বুজিব খুজিছো তেনেহলে চৰম ত্ৰুটি কেনেকৈ উলিয়ায় ইন্ডিভিজুৱেল ভ্যালু মাইনাস মিন ভ্যালু যোগমাক কৰা মান মাইনাস গড় মান ইয়াত এটা কথা দেখিছা এই অ্যাবসলিউট এৰৰছবোৰ কেতিয়াবা পজিটিভ হয় কেতিয়াবা নেগেটিভ হয় হেতু লক্ষ্য ৰাখিবা যে অ্যাবসলিউট এৰৰছ ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে কেতিয়াবা ধনাত্মক হ'ব পাৰে কেতিয়াবা ঋণাত্মক হ'ব পাৰে এই 2 কিলোমিটাৰ যদি এইটো কাৰ এৰৰ দিছে এই প্ৰথম ৰিডিংৰ এইটো কাৰ এৰৰ দিছে দ্বিতীয় ৰিডিংৰ এইটো কাৰ এৰৰ দিছে তৃতীয় ৰিডিংৰ এইটো কাৰ এৰৰ দিছে চতুৰ্থ ৰিডিংৰ এইটো কাৰ পঞ্চম ৰিডিংৰ তেনেহলে মানুহজন ইয়াত এক্সপেৰিমেন্ট কৰোতে কেইবাৰ পাঠ লৈছিলে 5 বাৰ 5 বাৰৰে এইবোৰ কি ইন্ডিভিজুৱেল এৰৰছ মানে হল অ্যাবসলিউট এৰৰছ কিন্তু এজ এ হোল মানুহজন কিমান ভুল কৰিলে হেতুটো আমি জনা নাই এতিয়াও হেতু জনাৰ কাৰণে আমি কি কৰিব লাগিব এই 2 কিলোমিটাৰ যেতিয়া কম হেতুহে মানুহজনৰ প্ৰথম ৰিডিংৰ ভুল -2 কিলোমিটাৰ হেতু মানুহজনৰ দ্বিতীয় ৰিডিংৰ ভুল 1 কিলোমিটাৰ এইটো মানুহজনৰ তৃতীয় ৰিডিংৰ ভুল কিন্তু মানুহজনটো গোটেই এক্সপেৰিমেন্টটো কৰিছে গোটেই এক্সপেৰিমেন্ট কৰোতে কিমান ভুল কৰিলে হেতু জনাৰ কাৰণে আমাক মিন অ্যাবসলিউট এৰৰ জানিব লাগিব এইবোৰ হল অ্যাবসলিউট এৰৰছ এতিয়া আমি জানিম মিন অ্যাবসলিউট এৰৰছ মিন অ্যাবসলিউট এৰৰ মিন অ্যাবসলিউট এৰৰ মিন মানে কি মিন মানে হল এভারেজ গড় কেনেকৈ উলিওৱা হয় প্ৰত্যেক কেইটা ভ্যালু যোগ কৰা হয় আৰু যিমান বাৰ মান লোৱা হৈছে সিমান বাৰ দি ডিভাইড কৰা হয় তো আহা কিমান এৰৰ ওলাইছে দেখা ইয়াত 2 কিলোমিটাৰ ইয়াত -2 কিলোমিটাৰ ইয়াত -1 কিলোমিটাৰ ইয়াত 0 কিলোমিটাৰ ইয়াত 1 কিলোমিটাৰ তো কেইবাৰ ৰিডিং নিলে 5 বাৰ ডিভাইডেড বাই 5 তো ডিভাইডেড বাই 5 কৰিলো দেখোন এইটো ক্যান্সেল এইটো আর এইটো ক্যান্সেল 0 হয় মানুহজন প্ৰত্যেকটা ৰিডিংতে ত্ৰুটি ওলাল যেতিয়া আমি সেই ত্ৰুটি কেইটাৰ যেতিয়া আমি গড় ওলালো তেতিয়া গড়টো দেখোন 0 হল হেতু কি পসিবল মানুহজন প্ৰত্যেকটা ৰিডিংত ভুল কৰিলে কিন্তু গড় যেতিয়া নিল তেতিয়া মানুহজনৰ গড় ত্ৰুটি নাই দেখোন হেতু কি পসিবল হ'ব নেকি ইন্ডিভিজুৱেল এৰৰ আছে এজ এ হোল নাই তো সেই কাৰণে এৰৰত যেতিয়া এৰৰ আমি গড় উলিয়াম তেতিয়া এৰৰত আমি নেগেটিভ ভ্যালু কেতিয়াও নিব নোৱাৰো সদায় আমাক কি নিব লাগিব পজিটিভ ভ্যালু মানে মডুলাস বুজিছা এতিয়া দেখা তাৰ মানে আমি কি কৰিব লাগিব 2 আছে 2 পজিটিভ এটা ভ্যালু -2
-1 মানে পজিটিভ ভ্যালুবিলাক এইটো মডুলাছৰ ভিতৰত পজিটিভ থাকিলে পজিটিভ নেগেটিভ থাকিলেও নেগেটিভ 0 1 ডিভাইডেড বাই কিমান 5 তো হৈ গ'ল 2 + 2 5 6 6/5 1 তো 1 1 তেনেহ'লে 2 ইমান কিলোমিটাৰ তো মানুহ এজনৰ এজ এ হোল এক্সপেৰিমেণ্টটোত ইমান ভুল কৰিছে তো যেতিয়া মানুহ এজন এজ এ হোল এক্সপেৰিমেণ্টত ভুল কৰিব সেইটোকে কি ক'ম মেইন এবছলিউট এৰৰ তার মানে ইট ইজ দ্য arithmetic mean of all the positive values of absolute error. তার মানে আমি অ্যাবসলিউট এরর কি পাইছিল মনত আছে ডেল্টা x1 ইয়ার পজিটিভ লম ডেল্টা x2 ইয়ার পজিটিভ লম ডেল্টা x3 ধৰা এনেকৈ কিমান বাৰ পালো n টাইমছ তো ডেল্টা xn ডিভাইডেড বাই n এইবিলাক হল অ্যাবসলিউট এরর মডুলাস মানে পজিটিভ অ্যাবসলিউট এরর মানে অ্যাবসলিউট এরৰৰ পজিটিভ নিব লাগিব তেতিয়া আমি কি পালো mean absolute error এই যে নোটেশনটো দেখা নোটেশনটো ডেল্টা এক্স mean মানে এইটো হল গোটেই এক্সপেৰিমেণ্টৰ গড় ত্ৰুটি গড় চৰম ত্ৰুটি অসমীয়াত ক'ব গড় চৰম ত্ৰুটি তাৰ মানে গোটেই কেইটা চৰম ত্ৰুটিৰ ধনাত্মক মানবোৰৰ গড় মানে হল গড় চৰম ত্ৰুটি মানে যিমান চৰম ত্ৰুটি পাম সেই চৰম ত্ৰুটিবোৰৰ ধনাত্মক মান লৈ ইহঁতৰ পৰা গড় উলিয়ালে আমি পাই যাম গড় চৰম ত্ৰুটি ঠিক আছে এতিয়া the final result can be written as এতিয়া আমি কেনেকৈ লিখিম যে আমি যে ৰাশিটো পালো সেই ৰাশিটো আমি কেনেকৈ লিখিম আচ্ছা সেই এৰৰটো অলপ আগত দেখালো নহয় এই এৰৰটো কিমান ওলাল 1.2 কিলোমিটাৰ মই যেটো এক্সপেৰিমেন্ট দেখাইছিলো তাৰ মানে মানুহ এজনে মেইন ভ্যালু কিমান 40 কিলোমিটাৰ মানুহ এজনে ভুল কৰিল কিমান 1.2 কিলোমিটাৰ তাৰ মানে এইটো হল mean absolute error আৰু এইটো হল mean value তাৰ মানে মানুহ আমি এতিয়া মানুহজনে কিমান ভুল কৰিলে মানুহজনে ভুল কৰিব পাৰে এত আৰু এতৰ মাজত তাৰ মানে এইটো 41.2 কিলোমিটাৰ নাইবা এইটো কিমান হ'ব 38.2 কিলোমিটাৰ মানুহজনে যেটো এক্সপেৰিমেন্ট কৰিছে সেই মানুহজনৰ প্ৰকৃত মান ইয়াৰ আৰু ইয়াৰ মাজত থাকিব পাৰে মানে এইটো হল মানুহ এজনে লোৱা এইটো হায়াৰ ভ্যালু মানুহ এজনে লোৱা এইটো লোৱাৰ ভ্যালু আৰু মানুহ এজনে আগমনৰ পৰা যিখিনি দূৰত্ব পাইছে সেই মানুহ এজনৰ মান 4.2 কিলোমিটাৰৰ পৰা 38.2 কিলোমিটাৰ ভিতৰতে থাকিব পাৰে এইটো হল লিমিট মানুহ এজনৰ তেনেহলে এইটো কেনেকৈ লিখো এইটো কি মিন ভ্যালু তো মিন প্লাস মাইনাস এইটো বুজাবে এরর কারণ এইটো আমাক দিব মানুহ এজনে
টলাৰেঞ্চ মানে মানুহজন কিমানৰ পৰা কিমানলৈকে ভুল কৰিব পাৰে, সেইকাৰণে প্লাছ মাইনাছ। এইটো কি আছিল মিন ভেলু, আৰু এইটো কি আছিল মিন এবছলুট এৰৰ, তাৰমানে ডেল্টা এক্স মিন। এইটো হ'ল সেই ফাইনেল ভেলু কাৰ, আগমনিৰ পৰা ধুবুৰীৰ। কথাটো বুজিছা? তাৰমানে সেই তেনেহ'লে ভুল প্ৰকৃত মান কাৰ কাৰ মাজত থাকিব পাৰে, এইটো আৰু এইটোৰ মাজত থাকিব পাৰে। ঠিক আছে, এইটো আৰু এইটোৰ মাজত থাকিব পাৰে। এতিয়া এইটো পজিটিভ কিয় নিলোঁ, আৰু এটা এক্সাম্পল মই বুজাই দিব পাৰিম। ধৰা আগমনিৰ পৰা ধুবুৰী আমি ট্ৰু ভেলু পাইছোঁ, মিন ভেলু 40 কিলোমিটাৰ পাইছোঁ। আমি এইটো প্ৰকৃত মান বুলি ধৰি লৈছোঁ। এজন মানুহে ধৰা চি এজন মানুহ আৰু ডি এজন মানুহ। চি মানুহজনে দুবাৰ ৰিডিং নিলে, এবাৰ নিলে 30 কিলোমিটাৰ আৰু এবাৰ নিলে 50 কিলোমিটাৰ। ঠিক আছে, আৰু ডি জনে নিলে দুটা ৰিডিং নিলে, এবাৰ নিলে 38 কিলোমিটাৰ আৰু এবাৰ নিলে 42 কিলোমিটাৰ বা 44 কিলোমিটাৰ। ঠিক আছে, তো তেনেহ'লে মানুহৰ এইটো মেজাৰ্ড ভেলু। তো ইয়াত তেনেহ'লে এৰৰ কিমান হ'ব? এৰৰ মানে কি? এইটো মাইনাছ এইটো, এৰৰ কিমান হ'ব? এইটো হ'ল মেজাৰ্ড ভেলু মাইনাছ মিন ভেলু কৰিলে কি পাম? এৰৰ। এইটো এৰৰ পালোঁ। এইটো ৰিডিঙৰ এৰৰ কি পাম? এইটো মাইনাছ এইটো +10। এই মানুহজনৰ এৰৰ কিমান? এইটো মাইনাছ এইটো কৰিলে কিমান হ'ব? মানে এইটো মেজাৰ্ড ভেলু, এইটো ট্ৰু ভেলু। 38 মাইনাছ -2। এইটোত কিমান কৰিলে? এইটো মাইনাছ এইটো +4। এতিয়া তেনেহ'লে চি, তোমালোকে ক'ব পাৰিবা চি এজন ব্যক্তি আৰু ডি এজন ব্যক্তি, কোনে এক্সপেৰিমেণ্টটো ভাল কৰিছে? দেখাততো লাগিছে যে এই মানুহ এজনৰ গড় ভেলু কিমান হয়? 30 আৰু 50 কিমান হ'ল? 80। 80ক 2 দি ডিভাইড দিলে কিমান হয়? 40। এই মানুহজনৰ গড় ভেলু দেখোন 40 পালোঁ। এই মানুহজনৰ গড় ভেলু কিমান পাম? 38 + 44 ডিভাইডেড বাই 2 কিমান হ'ব? 82/2 41 কিলোমিটাৰ। তাৰমানে এই মানুহজনৰ গড় দেখোন আমি 41 কিলোমিটাৰ পালোঁ। তো দেখাত কাৰ এক্সপেৰিমেণ্টটো শুদ্ধ লাগিছে? ইয়াৰ নে ইয়াৰ? তোমালোকে দেখি আছা না ছাৰ, চি ব্যক্তিজনৰ এক্সপেৰিমেণ্ট ভাল আহিছে, কাৰণ চি ব্যক্তিজনৰ গড় মান ট্ৰু ভেলুৰ ওচৰত। কিন্তু ফিজিক্সটো তেনেকুৱা নহয়। ফিজিক্সটোত আমি কি দেখিম? শুদ্ধতা দেখিম। তেনেহ'লে আহা এতিয়া ইয়াৰ তেনেহ'লে এই চি মানুহ এজনে লোৱা মানকেইটাৰ এৰৰ কিমান হ'ল? মিন এৰৰ ওলাম। এই দুটাৰ মিন এৰৰ। এই দুটাৰ মিন এৰৰ ওলালে এটা প্লাছ এটা মাইনাছ ডিভাইডেড বাই 2 0 ওলাল। এই দুটাৰ মিন এৰৰ ওলাম -2 + 4 ডিভাইডেড বাই 2, তেনেহ'লে 2 1। দেখাত চি মানুহ এজনৰ এৰৰ মিন এৰৰ
মানে গড় ভুল, গড় ত্ৰুটি নাই। ডি মানুহ এজনৰ গড় ত্ৰুটি আছে 1। তো দেখাত তেনেহ'লেতো তোমালোকে ভাবিছা যে চি ব্যক্তিজনৰ এৰৰে নাই, সি ভাল এক্সপেৰিমেণ্ট কৰিছে। সেইটো নহয়। কিয় নহয়? কাৰণ এই মানুহজনৰ 30 আছিলে, এই মানুহজনৰ ৰিডিং এটা 50 আছিলে। ই ট্ৰু ভেলুৰ পৰা বহুত দূৰত, ইও ট্ৰু ভেলুৰ পৰা বহুত দূৰত। কিন্তু এই মানুহজনৰ ট্ৰু ভেলুৰ ওচৰত, এই মানুহজনৰ এইটো ৰিডিং ইয়াৰ তুলনাত ওচৰত, তাৰমানে এই মানুহজনৰ শুদ্ধতা বেছি। শুদ্ধতা মানে কি? শুদ্ধতা মানে আছিল যে প্ৰকৃত মানৰ কিমান ওচৰত। 32টো ইয়াৰ পৰা 10 ঘৰ দূৰত, 52টো ইয়াৰ পৰা 10 ঘৰ দূৰত, 38 মেইন ভেলুৰ পৰা 2 ঘৰ দূৰত, 44 মেইন ভেলুৰ পৰা 4 ঘৰ দূৰত। তেনেহ'লে কোনে ক্লজ বেছি গৈছে? চি গৈছে না ডি গৈছে? ডি গৈছে। তাৰমানে ডিৰ শুদ্ধতা বেছি। যদি ডিৰ শুদ্ধতা বেছি হয়, তো চিৰ এৰৰ কেনেকৈ শূন্য হ'ব পাৰে? এইটোতো এৰৰ শূন্য হৈছে। সেইকাৰণে ডিৰ যিহেতু শুদ্ধতা বেছি, সেইকাৰণে এৰৰ যেতিয়া ল'ম আমি সদায় ধনাত্মক ভেলুটো ল'ম, ঋণাত্মক নল'ম। তেনেহ'লে এৰৰ কৰিলোঁ, ধনাত্মক ভেলু ল'লোঁ, তেতিয়া ইয়াৰ এৰৰ কিমান ওলাল? 10। আৰু এইটো ধনাত্মক নিম, এৰৰ নিতে ধনাত্মক ভেলু ল'ম। এতিয়া 6/3। এতিয়া দেখা কাৰ এৰৰ বেছি? চিৰ এৰৰ বেছি নে ডিৰ এৰৰ বেছি? তো চিৰ এৰৰ বেছি, চিৰ ভুলটো বেছি, ডিৰ ভুলটো কম। আমি যদি ধনাত্মক ঋণাত্মক নিলো হয়, তেতিয়াহ'লে দেখোন চিৰ এৰৰে ভুলে নাথাকিল হয়, ডিৰ ভুলে থাকিল হয়। হোৱাৰেজ চি যেতিয়া মেজাৰ কৰিছে, সি ট্ৰু ভেলুৰ পৰা বহুত দূৰত। চিৰ মেজাৰ কৰা ভেলু প্ৰকৃত মানৰ পৰা বহুত দূৰত। চিৰ মেজাৰ কৰা ভেলু প্ৰকৃতি মানৰ পৰা বহুত দূৰত। কিন্তু ডিৰ প্ৰকৃত মানৰ ওচৰত, ডিৰ প্ৰকৃত মানৰ ওচৰত। তাৰমানে ইয়াৰ শুদ্ধতা বেছি। তাৰমানে চিতকৈ ডিৰ শুদ্ধতা বেছি। যদি চিতকৈ ডিৰ শুদ্ধতা বেছি হৈছে, তেনেহ'লে ডিৰ এৰৰ কম হ'ব, চিৰ এৰৰ বেছি হ'ব। কিন্তু আমি যদি সেইমতেতো চিৰ এৰৰ বেছি হ'ব লাগিব, ডিৰ এৰৰ কম হ'ব লাগিব, কাৰণ ডিৰ শুদ্ধতা বেছি। তেনেহ'লে ডিৰ শুদ্ধতা বেছি, তেনেহ'লে ইয়াৰ ভুলটো কম হ'ব লাগিব। ইয়াৰ ভুলটো কেতিয়া কম হ'ব? যদি আমি ধনাত্মক লওঁ। সেইকাৰণে এৰৰত যেতিয়া গণনা কৰিম, তেতিয়া আমি কেতিয়াও ঋণাত্মক মান কাউণ্টত নধৰিম। যেতিয়া আমি মেইন এবচলিউট আমি এৰৰ গণনা কৰিম, তেতিয়া সদায় আমি কি কৰিম? যে কেইটা ৰিডিং লৈছোঁ? 1, 2, 3 আপ টু এন্ড। এইবিলাক হ'ল এবচলিউট এৰৰ বা পৰম ত্ৰুটিৰ ধনাত্মক মান, পৰম ত্ৰুটিৰ ধনাত্মক মান, পৰম ত্ৰুটিৰ ধনাত্মক মান। কিমান বাৰ লৈছোঁ সেইটো দি ডিভাইড কৰিলে আমি পাম মেইন এবচলিউট এৰৰ, অৰ্থাৎ গড় চৰম ত্ৰুটি। ঠিক আছে? আচ্ছা, তো আমি এইকেইটা মনত ৰাখিলে হ'ল যে এইবিলাক হ'ল ইণ্ডিভিজুৱেল, এনেকৈ লিখি দিওঁ, ইণ্ডিভিজুৱেল ভেলু। আৰু এইটো হ'ল মেইন ভেলু, x1 + x2 + ... xn ডিভাইডেড বাই n। আৰু এবচলিউট এৰৰবিলাক x1 - x min এনেকৈ ডেল্টা xn মানে xn - x min, এইবিলাক হ'ল এবচলিউট এৰৰ্ছ। আৰু ডেল্টা x min মানে হ'ল মেইন এবচলিউট এৰৰ। সেই এবচলিউট এৰৰ ধনাত্মক মান এইবিলাক ... ডেল্টা xn। এতিয়া
এইটো আগমনী ধুবুৰী, আমি জানো 40 কিলোমিটার। আগমনী গুৱাহাটী, এইটো জানো 300 কিলোমিটার। দুজন ব্যক্তিক আমি আগমনীৰ পৰা ধুবুৰীৰ দূৰত্ব জুখিব কৈছোঁ আৰু আগমনীৰ পৰা গুৱাহাটীৰ দূৰত্ব জুখিব কৈছোঁ। ইয়াত মানুহ এজন M1 ই কি কৰিলে, ই ভুল ওলালে 5 কিলোমিটাৰ আৰু ই ভুল ওলালে 20 কিলোমিটাৰ। M2 এইটো এটা, ঠিক আছে। আচ্ছা, যিকোনো ফাইনেল ভ্যালু কেনেকৈ লিখ? ফাইনেল ভ্যালু সদায় লিখ x মিন প্লাস মাইনাস মিন অ্যাবসোলিউট এরর। মানে ফাইনেল ভ্যালু আমি লিখ গড় মান, রাশিটোৰ গড় মান প্লাস মাইনাস গড় চরম ত্রুটি। তোমালোকে এতিয়া তোমালোকে কোৱা, কোন মানুহ এজনে বেছি ভুল কৰিলে? 40 কিলোমিটাৰত সি 5 কিলোমিটাৰ ভুল কৰিলে। তাৰ মানে 40 কিলোমিটাৰত 5 কিলোমিটাৰ ভুল কৰিলে। আৰু এই মানুহ এজনে 300 কিলোমিটাৰত 20 কিলোমিটাৰ ভুল উলিয়ালে। তাৰ মানে এইটো হল মিন ভ্যালু, এইটো হল মিন অ্যাবসোলিউট এরর। এইটো মানে গড় চরম ত্রুটি, এইটো মানে প্রকৃত মান। তেনেহলে তোমালোকে এতিয়া তোমালোকৰ লাগি আছে যে স্যার M2 মানুহ এজনৰ বেছি ভুল হৈছে, কাৰণ ইয়াৰ ভুলটো হল 5 কিলোমিটাৰ আৰু ইয়াৰ ভুলটো হল 20 কিলোমিটাৰ। দেখাত কাৰ ভুল বেছি লাগি আছে? 20 কিলোমিটাৰ। কিন্তু ফিজিক্সত তেনেকুৱা নহয়। এই 40 কিলোমিটাৰক যদি মই 300 কিলোমিটাৰ কৰি দিওঁ, তেনেহলে এই M1 কিমান ভুল কৰিব সেইটো ওলাই লওঁ। যে 40 কিলোমিটাৰত 5 কিলোমিটাৰ ভুল উলিয়ালে, 1 কিলোমিটাৰত 5/40। তেনেহলে এই মানুহ M1 মানুহজনে 300 কিলোমিটাৰ জুখিলে কিমান ভুল কৰিব? 2, এইটো কিমান? 15, 75/2 কিমান হল হয়? 37.5 কিলোমিটাৰ। এই M1 মানুহজনক যদি আমি 300 কিলোমিটাৰ জুখিব দিলে হয়, তেনেহলে ই ভুল ওলালে হয় 37.5 কিলোমিটাৰ। কিন্তু M1 মানুহজনে হোৱাৰেজ ভুল কৰিছে 20 কিলোমিটাৰ। এতিয়া দেখিছা, কম্পেয়াৰ কৰিলে কাৰ ভুল বেছি ওলাল? M1ৰ। আমি এইটো পদ্ধতিত ওলালো, তো ফিজিক্সত কেনেকৈ উলিয়াম যে কোনে কিমান ভুল কৰিছে? বুজিছা? আমি এইটো পদ্ধতিত ওলালো যে ইয়াৰ সমান কৰি দি ওলালে ইমান কিলোমিটাৰ। এই মানুহ এজন যদি 30 কিলোমিটাৰ 40 কিলোমিটাৰ ঠাইত 300 কিলোমিটাৰ জুখিলে হয়, এই মানুহ এজনৰ ভুল ওলালে হয় 37.5। তেনেহলে এই মানুহ এজনৰ ভুল বেছি হৈছে। তাৰ মানে যোনে যিমান দূৰত্ব বেছি জুখিব, তাৰ ভুলটো সিমানে কম হ'ব। এতিয়া আহা, তো ফিজিক্সত এইটো আমি কেনেকৈ কম্পেয়াৰ কৰিম? সেইটো কম্পেয়াৰ কৰাৰ কাৰণে মানে যে কোনে কিমান ভুল কৰিছে, আমি এইটো পদ্ধতিত জানিলো। আৰু এটা পদ্ধতি ফিজিক্সত কোন পদ্ধতি এপ্লাই কৰিম যে কোন মানুহে কিমান ভুল কৰিছে, সেইটোৰ কাৰণে আমি জানিম ৰিলেটিভ এৰর। রিলেটিভ এরর হল it is the ratio of mean absolute error to mean value।
তার মানে রিলেটিভ এরর হল মিন অ্যাবসলিউট এরর। মিন অ্যাবসলিউট এরর কি আছিলে এইটো মিন অ্যাবসলিউট ডেল্টা এক্স মিন বাই এক্স মিন, এইটুক কয় রিলেটিভ এরর। তার মানে রিলেটিভ এরর হল অনুপাত কার কার গড় পরম ত্ৰুটি আৰু গড় মানৰ অনুপাত। তেনেহ'লে কোন এক্সপেৰিমেণ্ট কিমান, কোন মানুহে কিমান এক্সপেৰিমেণ্টটো ভালকৈ কৰিছে সেইটো জনাৰ কাৰণে আমি ৰিলেটিভ এৰৰ ইউজ কৰিব লাগিব। আমি এটা পদ্ধতি দেখালোঁ সেইটো দিও জানিব পাৰোঁ, কিন্তু সেইটোতো লং প্ৰচেছ। তো শৰ্ট প্ৰচেছৰ কাৰণে আমি ৰিলেটিভ এৰৰ দি জানিম। তো এই মানুহজনৰ, তো এতিয়া এই মানুহজনৰ ৰিলেটিভ এৰৰ মানে হ'ল এছামিছত কয় আপেক্ষিক ত্ৰুটি। নোটবোৰ্ড দিছোঁ, তাত চাই ল'ব পাৰিবা। ইয়াত এৰৰ কিমান 5, মিন এবসলিউট এরর কিমান এইটো 5, মিন ভ্যালু 40। ইয়াত রিলেটিভ এরর মিন এবসলিউট এরর 20 আৰু মিন ভ্যালু এইটো দি এইটুক 15, তেনেহ'লে 1 কিমান হ'ল 15। এইটো দি এইটুক কিমান হয় 1/8। ঠিক আছে, এতিয়া দেখা কোন বেশি 1/8 বেশি নে 1/15 বেশি। তোমালোকে জানা 1/2 সে 1/3 2 3 ই বেশি হলে উল্টাই দিলে ই বেশি, যিমান কম হব হয় না হয়, তাহলে কোন বেশি ই বেশি। তার মানে কার রিলেটিভ এরর বেশি হল, আর মানুহজনৰ ৰিলেটিভ এৰৰ এই মানুহজনতকৈ বেছি। সেই আগৰ এক্সপেৰিমেণ্টটোত যিটো ওলাইছিল আগৰ কেলকুলেশ্যনত, চিম্পল কেলকুলেশ্যনত এইজন মানুহৰ ভুল বেছি আছিলে। তো ৰিলেটিভ এৰৰ কৰিও চালো, এইজন মানুহৰ ভুল বেছি হ'ল নে নাই, এইজন মানুহৰ ভুল বেছি হ'ল, বুজিছা, এইজন মানুহৰো ভুল বেছি হ'ল, তো ওলাই গ'ল। তো রিলেটিভ এরর দিয়ে আমি কি কৰিব পাৰোঁ যে রিলেটিভ এরর দিয়ে আমি কোনে কিমান ভাল এক্সপেৰিমেণ্ট কৰিছে সেইটো ওলাব পাৰোঁ। কিন্তু রিলেটিভ এরর মানে ফ্ৰেকশ্যনাল এরর। রিলেটিভ এরর এনাদাৰ নেম ইজ ফ্ৰেকশ্যনাল, কাৰণ রিলেটিভ এরর মানে কি আছিল মিন ভ্যালু বাই মিন এবসলিউট এরর, এইটো ভগ্নাংশ হয় না নহয়। তো আপেক্ষিক ত্ৰুটিৰ আন এটা নাম হ'ল ভগ্নাংশ ত্ৰুটি। ভগ্নাংশ ত্ৰুটি আমাক কি জনাব কোনে কিমান ভাল এক্সপেৰিমেণ্ট কৰিছে। এতিয়া এই ভগ্নাংশত এইটোও ভগ্নাংশ, তো ভগ্নাংশত আমাৰ কম্পেয়াৰ কৰোঁতে অসুবিধা হয়, সেইকাৰণে আমি ইয়াক কি কৰিম শতাংশত প্ৰকাশ কৰিম। তেতিয়াহ'লে আমি যেতিয়া পাৰ্চেণ্টেজত আনিম তেতিয়া আৰু আমি ভালকৈ ক'ব পাৰিম। এতিয়া দেখা তোমালোকে ক'ব পাৰিছা নেকি 1/8 1/15, তাৰমানে 1/8 বেছি 1/15 কম। তাৰমানে এনেকৈ কওঁতে অলপতো হ'লেও অসুবিধা হয়। যেতিয়া এইটো আমি পাৰ্চেণ্টেজত আনিম তেতিয়া আমাৰ আৰু ভাল হ'ব। তো পাৰ্চেণ্টেজত আনিম। তো এতিয়া পার্সেন্টেজ এরর, পার্সেন্টেজ এরর কি যে যেতিয়া আমি রিলেটিভ এরর কিহৰ কাৰণে কৰিছোঁ ৰিলেটিভ, ইয়াৰ সাপেক্ষে ইয়াৰ ত্ৰুটি আৰু ইয়াৰ সাপেক্ষে ইয়াৰ ত্ৰুটিৰ কাৰ ত্ৰুটি কম বেছি সেইটোৰ কাৰণে আমি ৰিলেটিভ এরর বা আপেক্ষিক ত্ৰুটি জনা দৰকাৰ। কিন্তু সেইটো ভগ্নাংশত যেহেতু আমাৰ জানাওতে অলপ অসুবিধা হ'ব, সেইকাৰণে সেই ৰিলেটিভ এৰৰক আমি শতাংশত প্ৰকাশ কৰিম। When relative error is expressed in
ইন পাৰ্চেণ্টেজ ইট ইজ কল্ড পাৰ্চেণ্টেজ এৰৰ। যেতিয়া আপেক্ষিক ত্ৰুটিত শতাংশত প্ৰকাশ কৰিম যেতিয়া আমি ক'ম শতাংশ ত্ৰুটি, পাৰ্চেণ্টেজ এৰৰ। পাৰ্চেণ্টেজ এৰৰ ফৰ্মুলা হ'ল ৰিলেটিভ এৰৰ ইনটু 100%। এইটো কেনেকৈ হ'ল দেখা। ৰিলেটিভ এৰৰ কি আছিল? ডেল্টা এক্স মিন বাই এক্স মিন। এতিয়া এইটো আছিল ৰিলেটিভ এৰৰ। ইয়াক মই 100 দি ডিভাইড কৰিলোঁ। কিবা ক্ষতি হ'ল নেকি? ৰিলেটিভ এৰৰে থাকিল। এইটো বাদ দিয়া, ইয়াৰ পৰা এইখিনি বাদ দিয়া, এইটো ৰিলেটিভ এৰৰে থাকিল নে? এইটো কেঞ্চেল কৰিলে আগৰ ৰিলেটিভ এৰৰ থাকিল। আচ্ছা, তোমালোকে জানা 1/100 1, এইটো কি কয়? পাৰ। একক কি কয়? চেণ্ট। তাৰমানে পাৰ্চেণ্টেজ। এইটো পাৰ, 1 মানে পাৰ, 1/something মানে হ'ল পাৰ বুজায়, আৰু ডিভাইডেড বাই 1 বাই মানে পাৰ, তলত 100 আছে, 100 মানে চেঞ্চুৰী, পাৰ্চেণ্টেজ। তাৰমানে 1/100 মানে পাৰ্চেণ্টেজ। তেনেহ'লে ডেল্টা এক্স মিন বাই এক্স মিন ইনটু 100 ইনটু 1/100। এই 1/100 মানে কি? পাৰ্চেণ্টেজ। তাৰমানে ইয়াৰ ঠাইত আমি লিখিম পাৰ্চেণ্টেজ। হৈ গ'ল দেখা। পাৰ্চেণ্টেজ এৰৰ মানে হ'ল ৰিলেটিভ এৰৰ ইনটু 100%। তাৰমানে পাৰ্চেণ্টেজ এৰৰ। ঠিক আছে। তো পাৰ্চেণ্টেজ এৰৰে আমাক কি ক'ব? কোনে কিমান ভুল কৰিলে। সেই আগৰ এক্সপেৰিমেণ্টটোত আহোঁ। ইয়াৰ ৰিলেটিভ এৰৰ আছিলে 1/8, আৰু ইয়াৰ ৰিলেটিভ এইটো প্ৰথম মানুহৰ, এইটো দ্বিতীয় মানুহৰ 1/15। তেনেহ'লে ইয়াৰ পাৰ্চেণ্টেজ এৰৰ মানে ৰিলেটিভ এৰৰ ইনটু 100%। না, এই যে ৰিলেটিভ এৰৰ ইনটু 100, এইটো পাৰ্চেণ্টেজ এৰৰৰ ফৰ্মুলা। আচ্ছা, এইটো দিয়ে এটিক ডিভাইড কৰিলে কিমান আহিব? 1। আচ্ছা, 1, তারপরে 2, হ্যাঁ 1 2 4 আহিব 5%। তো ইয়ার কিমান পার্সেন্টেজ এরর? পার্সেন্টেজ এরর ইয়ার হব 1/15 ইন্টু 100। 100 দি 15ক ডিভাইড করিলে কিমান বার হয়? হ্যাঁ কিমান বার যাব? 100ক 15 দি করিলে 6 6 15 90, হ্যাঁ 6, তাৰপিছত আকৌ এনেকুৱা 6.6% আহিব। তাৰ মানে এইটো ভঙাই দিওঁ যদি ভুল হয়। 5 দিয়ে দিলে 20, 5 দিয়ে দিলে 3, তো 6.67%। তেনেহ'লে সেই প্ৰথম মানুহজনৰ 12% ভুল আৰু দ্বিতীয় মানুহজনৰ 6.6% ভুল। এতিয়া তেনেহ'লে পাৰ্চেণ্টেজ আনিলে আৰু সহজ হ'লনে নাই? সেইকাৰণে আমি ৰিলেটিভ এৰৰক কম্পেয়াৰ কৰোঁতে আমাৰ অলপ অসুবিধা হ'ব, কাৰণ ৰিলেটিভ এৰৰ ভগ্নাংশত থাকে। সেইকাৰণে ৰিলেটিভ এৰৰক আমি শতকৰাত প্ৰকাশ কৰিম। শতকৰাত প্ৰকাশ কৰিলে আমাৰ আৰু বেছিকৈ সুবিধা হ'ব কোনে কিমান ভুল কৰিছে। থেংক ইউ।